আজিকালি মই তোমাৰ লগত তৰ্ক নকৰোঁ। তোমাৰ যুক্তি হেৰাই গৈছে লক্ষ্মী। মই আহিলো এতিয়া লক্ষ্মী। কিন্তু লক্ষ্মী যোৱাৰ আগত এষাৰে পইচাও শুনা। ইউ এক লক্ষ্মী, ইউ এক কর্মফল। মনতে রাখবা লক্ষ্মী, ধর্মর জয় অধর্মর পরাজয় লক্ষ্মী। লক্ষ্মী ধর্মর জয় অধর্মর পরাজয় লক্ষ্মী। যাতে সজন নহয় তার প্রতি লক্ষ্য রাখে মই মহাপ্রলয় দৈত্য করিল সজন। মাত্রে 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 পুত্র মাত্রে তুমি মোক কিয় বিশ্বাসঘাতকতা কৰিলা? বিশ্বাসঘাতকতা? পুত্র মই তো কি বিশ্বাসঘাতকতা করিল? এই সৰস্বতী ফুলাক কুৰূপা কন্যা তুমি মোক কিয় গ্ৰহণ কৰিবলৈ আদেশ দিছিলা? কি কলি পুত্র? সরস্বতী সরস্বতী কুৎসিত নারী? এই কথা তো কোনে কলে পুত্র? মোক কোনেও ক'ব নালাগে। মাত্ৰে সৰস্বতী আহি নিজেই সকলো ব্যক্ত কৰি কৈ গৈছে। মোৰ চকু অন্ধ হোৱা নাই। মাত্ৰে কোন পুত্র? এই বিশ্ব ব্রহ্মাণ্ডত ব্রহ্মাণ্ডখনা সরস্বতী সমান জ্ঞানী মানে আৰু সুন্দৰী নাৰী অন্য কোনোৱেই নাই। তই চাগে বাটত অন্য নাৰীকে লগ পাইছ। পুত্ৰ তই বাটত অন্য নাৰীকে লগ পাইছ। চেষ্টা নকৰিবা মাতৃ। তুমি মোক ভীষণ প্ৰতাৰণা কৰিছা। মই জানিব পাৰিছো যে যিমানবিলাক সুন্দৰী ৰমণী কন্যা আছে সকলোবিলাক তোমাৰেই দাসী। তেনেস্থলত সৰস্বতীও তোমাৰেই দাসী। নহয় পুত্ৰ, এই সকলোবোৰ মিছা। মোৰ কোনো দাগ ৰাখি নাই। তই বিশ্বাস কৰি নাযাবি পুত্ৰ। মোৰ কোনো দাগ ৰাখি নাই। তই বিশ্বাস কৰি নাযাবি। মিছাই একোকে নাজানে। এই জানে মাথো কৰ্তব্য নিজৰ গুণমন্ত্ৰী প্ৰতিজ্ঞা বিখনবোৰ প্ৰতিজ্ঞা তই কাহানিও ট্ৰাফিক কিবা নকৰাই। তুমি তো মোক গৰ্ভ ধাৰণ কৰি জন্ম দিয়া নাছিলা। নিঃস্বাৰ্থ পূৰণ কৰিবলৈ তুমি মোক স্বজন কৰিছিলা। তোমাক দেখিলে মোৰ মাতৃভাৱ নাজানে। তেনে দাসী কন্যাক বিবাহ কৰোৱাতকৈ মই যদি তোমাক বিবাহ কৰাও তেন্তে সমস্ত দাসী মোৰে হ'ব। কোন মুখে উচ্চারণ করি তই এনে ক্ষীণতে বাক্য? আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। তোক সদন কৰি
কৰিলা মাত্ৰে ভুল কৰিলা এতিয়া ভুলৰ প্ৰায়শ্চিত্ত কৰা আহালৈ পুত্ৰৰ ভাৱ পৰিহাৰ কৰি এই দৈত্যৰ শিৱৰত লৈ জোৰণে জগতৰে মাতা হৈ তুমি যি ঘৃণনীয়া কাৰ্যতে লিপ্ত হোলা তাৰ প্ৰতিফলে ভোগ কৰিবলৈ সাধু হোৱা দৰিদ্ৰ স্বজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া লজ্জা নিবাৰণৰ হেতু মহাসাগৰত ডুব গৈ থাকিব লাগিব স্পৰ্শ নকৰিবা লক্ষ্মী তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব
পৰা ৰক্ষাৰ কৰা ক্ষমতা মৰে নাই কাৰণ আজি দৈত্যৰ আগতে মোৰ সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰলৈ হ'ল পৰিণত গতিকে লক্ষ্মী তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই লক্ষ্মী লক্ষ্মী অন্য উপায় নাই আমি উচ্চারণ করা নাই লক্ষ্মী আজি দৈত্যই জগতবাসীৰ আগত উচ্চ স্বৰে চিঞৰি চিঞৰি প্ৰচাৰ কৰিছে যে লক্ষ্মীয়ে মোৰ একমাত্ৰ পত্নী এতিয়াৰ পৰা তুমি লক্ষ্মী এতিয়াৰ পৰা তুমি এই বৈকুণ্ঠপুৰী শুৱনি কৰি ৰাখিব নোৱাৰিবা তোমাৰ কাৰণে লক্ষ্মী লক্ষ্মী তোমাৰ কাৰণে চিৰদিন ৰুদ্ধ হৈ গ'ল এই বৈকুণ্ঠপুৰী তুমি সত্যহীনা তুমি দৈত্যৰ পত্নী লক্ষ্মী তোমাক ক্ষমা কৰাৰ প্ৰশ্নই নাহে গতিকে লক্ষ্মী লক্ষ্মী আজি সন্তে লক্ষ্মী আজি সন্তে মই তোমাক কৰিলো পৰিত্যাগ মধ্য পাতাল এই তিনি লোকত লুকাই তুমি দৈত্যৰ হাতৰ পৰা বাচিব নোৱাৰা লক্ষ্মী যিহেতু তুমি তাক অবিৰত বৰদান দি সৃজন কৰিছা লক্ষ্মী তিনি কল্প ধৰি তুমি সাগৰত অদৃশ্য হৈ থাকিব লাগিব সময়ত মই তোমাক কৰিম উদ্ধাৰ গরিবতারি উপযুক্ত হস্তে তুমি মরি তুমি যদি তোমার পতিত্ব রক্ষার হেতু ভারু লক্ষ্মী
যদি তুমি এই জগতৰ মাতা হৈ থাকিব বিচাৰা তেন্তে লক্ষ্মী তুমি নিজৰ বিলুপ্তি সাধন কৰিবই লাগিব যতেই বিষ্ণু ততেই লক্ষ্মী হৈ এই বৈকুণ্ঠপুৰী শুৱনি কৰি ৰাখিব লাগিছিল কিন্তু ভাগ্যৰ কি বিড়ম্বনা তোমাক অকালতে হেৰুৱাব লগা হোৱাত মই যেন কি মৰ্মান্তিক বেজাৰে পাইছোঁ লক্ষ্মী আজি মোৰ হৃদয় ভাঙি চুৰমাৰ হৈ গ'ল লক্ষ্মী লক্ষ্মী আজি মোৰ হৃদয় ভাঙি চুৰমাৰ হৈ গ'ল লক্ষ্মী মীনা বৈকুণ্ঠপুৰী কিছুদিনৰ বাবে খালী হ'ব
হ'ব লাগিব যথা ধৰ্ম তথা আচয় তুমি যাক বুদ্ধিহীন নাৰী বুলি হেও জ্ঞানী কৰিছিলা সেই সৰস্বতীয়ে আজি তোমাক এনে দফা কৰিল তোমাক এনে দফা কৰিল নকৰিবা পালন নকৰিবা লক্ষ্মী তোমাক সমস্ত পাবে আগুৰি ধৰিছে লক্ষ্মী লক্ষ্মী আশা কৰিলে মূৰ কৰি দৌৰ মাৰা লক্ষ্মী তুমি পিছলৈ মূৰ কৰি নাচাবা লক্ষ্মী দৌৰ মাৰা লক্ষ্মী লক্ষ্মী দৌৰ মাৰা देव
দেবগণ দেবরাজ সরকার অধিষ্ঠিত জামাই দেব পুরন্দর অমরাবতী সাম্রাজ্য মোর এই অভিলাষ সৃষ্টিকর্তা ব্রহ্মাই নিজ হাতে অমরাবতী কলিসা সজন কোয়াহে আমার মন্দবী এই অমরাবতী নুহে জানু দেবতার অমূল্য সম্পদ দেবগণ কিন্তু দেবগণ এই মাত্রকে দেবঋষি নারদে বার্তা দি গল আৰু কিছুদিনৰ পাছত মহাভয়ংকৰ মহাপ্ৰলয়ৰ হ'ব সূচনা মহাপ্ৰলয় এই পৃথিৱীত জীৱ জন্তু তৰু তৃণ মনুষ্যকে আদি কৰি একো এই জীয়াই নাথাকিব দেৱগণ সকলো ডুব যাব জলৰ মধ্যত আৰু তেতিয়াই যক্ষ ৰক্ষ দানৱবিলাকে মৰি দাঙি উঠিব আৰু তেতিয়া সেই দৈত্য দানৱখন আহি আমাৰ স্বৰ্গৰাজ্য আক্ৰমণ কৰিব পাৰে তেতিয়া দেৱগণ তেতিয়া তাৰ উপায় কি কৰিম বুলি ভাবিছা দেৱৰাজ তেতিয়াহ'লে দেৱতাসকলে মনুষ্যৰ পূজা পাতলৰ পৰা বঞ্চিত হ'ব লাগিব কিন্তু দেৱৰাজ দেৱতাসকলক পূজা পাতল কোনে দিব ইয়াৰ কি উপায় হ'ব পাৰে দেৱৰাজ ইয়াৰ কি উপায় হ'ব পাৰে দেৱৰাজ মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ বাবে বৰ দুৰ্ভাগ্যৰ কথা পৃথিৱীত যদি পূজা পাতল যাগ যজ্ঞ আদিয়েই নচলে তেতিয়া দেৱগণ সমগ্ৰ পৃথিৱী অধৰ্মই চানি ধৰিব এই ক্ষেত্ৰত মিত্ৰ অধিপতিয়ে কি ভাবি পাইছে ক'বলৈ কি আছে দেৱৰাজ মোৰ নামততো পূজা পাতল একোৱেই নাই মোৰ কাম হৈছে যমনগৰ পাপীক শাস্তি প্ৰদান কৰা মহাপ্ৰলয়ত সকলোৰে মৃত্যু হোৱাৰ লগে লগে মোৰ যমনগৰ তন্ত্ৰত ভৰি পৰিব অধাৰ্মিক বিচাৰ উলিয়াই শাস্তি প্ৰদান কৰাই মোৰ কাম এতিয়া দেখিছোঁ সেইবিলাক ৰাখিবৰ কাৰণেও নতুন এখন যমনগৰ নিৰ্মাণ কৰিব লাগিব আপোনাৰতো তাতেই শান্তি আছে দৈত্য দানৱগণ গৈ আপোনাৰ ওচৰত নাপায়গৈ ইয়াৰ শাস্তি আমিহে ভোগ কৰিব লাগিব গতিকে দেৱগণ এতিয়াই প্ৰভু বিষ্ণুৰ ওচৰলৈ গৈ ইয়াৰ এক সঠিক মীমাংসা কৰিব লাগিব নহ'লে স্বৰ্গ ৰক্ষা কঠিন হৈ পৰিব দেৱগণ স্বৰ্গ ৰক্ষা কঠিন হৈ পৰিব জগত কৰ্তাবাদে ইয়াৰ উপায় কোনো দিব নোৱাৰে আমি তালৈ যোৱা উচিত হ'ব আমি যেনে তেনে স্বৰ্গ ৰক্ষা কৰিব লাগিব নহ'লে আমাৰ দেৱতাসকলৰ নাম পৃথিৱী পুৰা নোহোৱা হৈ যাব গতিকে দেৱগণ যাওঁ বলা এতিয়া প্ৰভু বিষ্ণুৰ ওচৰলৈ ভাল দেৱৰাজ
আপনার শ্রেষ্ঠ ভক্তি নাম মন দিবুজা আপনার কনিষ্ঠ ভক্তি নাম সুন্দরী সুন্দরী নারী বিলাক সুন্দরী সুন্দরী নারী বিলাক ধৰি আনি আমাৰ ৰাস্তাৰে শুৱনি কৰা হৈছে দাদা তোমালোকৰ বীৰত্ব তুলনা নাই ঋষিমণি সকলে মৰণ যজ্ঞ ভাই মৰণ যজ্ঞ কৰিছে ঘোষণা ক্ষমা কৰিব নোৱাৰি ইহঁতক ধৰি আনি জ্বলন্ত অগ্নিত জাপ দিয়াব লাগিব ঋষিমণিসকলৰ ইমান অহংকাৰ আমাৰ মৃত্যুৰ কাৰণে মৰণ যজ্ঞ আৰম্ভ কৰিছে কোনো প্ৰয়োজন নাই মই বিশ্বৰ পহেলিকা মই বিশ্বৰ ধূমকেতু মই বিশ্বৰ গৌৰকে নাম মই তই বিশ্বৰ পহেলিকা প্ৰাণলৈ যদি মমতা আছে অতি শীঘ্ৰে আলবাটৰ সমূৰ কলৰূপত পৰা মূৰ্খ
মোৰ বধ কৰিব পৰা বীৰে পৃথিৱীত এতিয়াও জন্ম হোৱা নাই। এই হয়দত্ত জীৱিত থকালৈকে মোৰ মৃত্যুটোত জন্ম হ'বই নোৱাৰে। তহঁতবিলাক কেৱল মোৰ ওচৰত ক্ষুদ্ৰ পতংগ। যিমান অস্ত্ৰ আছে তহঁতৰ বহাৰ কৰ। দেখা যাওক তাৰ কিমান শক্তি আছে। এৰাই নেকি তহঁতৰ বলৰ পৰাক্ৰম? তহঁতৰ অস্ত্ৰ শস্ত্ৰই মোক একো কৰিব নোৱাৰিলে। এই মূৰ্খ, তহঁতৰ প্ৰাণলৈ যদি মমতা আছে তেন্তে মোৰ ওচৰত নতুবলৈ সদায় তহঁতৰ মোৰ ওচৰত দৈত্যপতি আপুনি আমাতকৈ শ্ৰেষ্ঠ বুলি আমি স্বীকাৰ কৰিলো। এতিয়াৰ পৰা দৈত্য ৰাজ্য আপোনাৰ হাতত কৰিলো অৰ্পণ। তোমালোকৰ কথাত মই মান্তি হৈছো। মোৰ নাম হৈছে হয়দত্ত। পৃথিৱীৰ সমগ্ৰ ভাৰ মোৰ ওপৰতেই অৰ্পণ কৰিছে লাভটি। মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে। পঞ্চময় ঘৰে মোৰ শিৱাৰ সকলোৱে। আমি বিশ্বাস কৰিলো দৈত্যপতি আমাৰ মহান অস্ত্ৰসমূহ আপোনাৰ দেহত পৰি চূৰ্ণাসিত হৈ পৰি। দৈত্যপতি আমি এতিয়া একেলগে মিলি মহাপ্ৰলয় ঘোষণা কৰিব লাগিব। তোমালোকে ভয় নকৰিবা। আমাক বাধা দিব পৰা তাৰ শক্তি নাই। পৃথিৱীত মহাপ্ৰলয় ঘোষণা হ'ব। গোটেই পৃথিৱী জলধাৰাই ডুবাই তুলিব। গছ-গছনি তৰুতীৰ্ণ মনুষ্যতে কোনেও হাৰিব নোৱাৰিব। আৰু সেই মহাজনতো আমি দৈত্য দানৱবোৰে বিচৰণ কৰিব পাৰিম। অতি উত্তম দৈত্যপতি। যদি আমি এক শক্তি সম্ভ্ৰাত হৈ জীয়াই থাকিব পাৰিম। আনন্দ কৰা, জয়ধ্বনি কৰা এই মহাবিনয়। জয় মহাবীৰ হৰদত্ত। মহাপ্ৰলয় আগতে এই ঋষিমুনিসকলৰ বেদ শাস্ত্ৰ আমাৰ অধীনলৈ আনিব লাগিব। আৰু মহাপ্ৰলয় শেষ হোৱাৰ পাছত সেই বেদ শাস্ত্ৰৰ জ্ঞান আহৰণ কৰি সভ্যতা বিস্তাৰ কৰিব লাগিব। সঁচা কথা দৈত্যপতি।
বেছি অৰ্জন ইহঁতক তাৰ পচন্দ কৰিব লাগিব বলিলাৰে ভাইহঁত এতিয়া সাজি কাচি ওলোৱাই আমি সাধু আছো দাদা এই মুহূৰ্ততে মহাবলৰ সৃষ্টি কৰি দিওঁ সত্যপতি যক্ষা কৰি হাজাৰ হাজাৰ কাবিয়ে আমাৰ বৈচতাক স্বীকাৰ কৰি দখেই মাৰি আছে মাত্ৰ আদেশৰ প্ৰয়োজন সত্যৰস মোৰ এটি মনৰ কামনা পূৰ্ণ হোৱা নাই এই মনৰ কামনা সত্যপতি সত্যৰস সত্যপতি মোক এগৰাকী সুন্দৰী ৰমণী কন্যাই স্বামী বৰণ কৰিবলৈ অমান্তি হৈছে গতিকে তাই ধৰি আনি মোৰ পত্নী কৰিব লাগে আদেশ কৰক সত্যপতি এই মুহূৰ্ততে এই ৰূপৱতী নাৰীক ধৰি আনি দিওঁ আপুনি নিশ্চিন্ত হওক সত্যপতি সত্যৰস সত্যপতি তাৰ আগতে এই ব্ৰহ্মা বোলা দেৱতাই পৃথিৱীৰ মূল্যৱান বেদ শাস্ত্ৰ পাহাৰত লুকুৱাই ৰাখিছে আমি সেই বেদ শাস্ত্ৰ আনিবই লাগিব পৰম ফলে সিহঁতে লুকুৱাই পেলাব এতিয়া বলক সত্যপতি ৰূপৱতী নাৰীতকৈ বেদ শাস্ত্ৰ অতিকে প্ৰয়োজন বলিলাৰে ভাইহঁত পৰম মনুষ্য চৰণে জয়ত ধৰি বেদনী কপাই জয় জয়কাৰৰ সুযোগ জয় 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 দেৱগণ হোৱা চোৱা দৈত্য দানৱৰ দুখন বেগেৰে আমাক স্বৰ্গ ৰাজ্য দেখি আহিছে গতিকে দেৱগণ সকলো অস্ত্ৰ শস্ত্ৰ লৈ ভুৱা সাজু আদেশ কৰক দেৱৰাজ এই অস্ত্ৰৰ প্ৰহাৰত এই দুটান্ত দানৱক মুক্ত কৰিম চেতন দেৱপুৰম Hey,
মতে আইলা গোয়া অভারবি হরে রাম হরি রাম হরি পুরা হর পৃথিবীত দিনক দিনে ধৰ্মৰ প্ৰভাৱ লুপ্ত পাব ধৰিছে অধৰ্মৰ আগমন যেন হয় অনুমান পিতৃ প্ৰিয় অৱতাৰ কথা অনুধাৱন কৰি কৰিছে মনত সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ পৃথিৱীত সৃষ্টি হ'ব এক মহাপ্ৰলয়ৰ নাথাকিব গছ বন তৰু তৃণ জীৱ জন্তু একোৱেই নহয় জানো মন্ত্ৰীবৰ মহারাজ এই কথা অবশ্য সঁচা কিন্তু কেতিয়া হ'ব এই বিশ্বত মহাপ্ৰলয় তাকো কিদৰে জানিব পাৰিম সকলো ভগৱান শ্ৰীহৰিৰ লীলা তেওঁৱেই জানিব তেওঁৱেই মহালীলা কেতিয়া কৰিব আহ্বান শুনক মহাৰাজ আপোনাৰ পিতৃ প্ৰিয়ৱতে কৈছিল যে পৃথিৱীত যেতিয়াই মহা অমংগলে দেখা দিব তেতিয়াই ভগৱান শ্ৰীহৰিক একচিত্ত মানে কৰিলে আৰাধনা ভগৱানে হৃদয়স্থিতি হৈ ভক্তক কৰিব উদ্ধাৰ এই কথা সঁচা মন্ত্ৰী ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে গতিকে ঋষি মুনিসকলক মাতি আনি ইয়াৰ বিষয়ে আলোচনা কৰা হওক মহাৰাজ ঋষি মুনিসকলৰ নাই প্ৰয়োজন আপোনাৰ পিতৃ প্ৰিয়ৱতে কৈছিল যে পৃথিৱীত যেতিয়াই মহা অমংগলে দেখা দিব তেতিয়াই ভগৱান শ্ৰীহৰি একচিত্ত মানে কৰিলে আলোচনা ভগৱানে হৃদিস্থিত হৈ ভক্তক কৰিব উদ্ধাৰ তাৰ বাবে অলপ চিন্তা নকৰিব মহাৰাজ সেই কথা সঁচা মন্ত্ৰী প্ৰিয় অৱতাৰ পুত্ৰ মই নাম মোৰ সত্যৱত আছে মোৰ ধৈৰ্যৰ সীমা গতিকে পিতৃৰ বাক্য অনুধাৱন কৰি যাম মই কৰ্তব্য কৰিম গতিকে বলা যাওঁ একান্ত মনে শ্ৰীহৰিক আৰাধনা কৰোঁ বলো মহাৰাজ আজি মোৰ দুখতেই সমগ্ৰ পৃথিৱী ধ্বংস হ'ব ধৰিছে পিতা মোক নিষ্পত্ত বুলি ক্ষমা কৰক পিতা ক্ষমা পুত্ৰ তই আজি মোৰ পুত্ৰ হৈ কুকৰ্মত লিপ্ত হলি পিতা তোৰ কপটীয়া গুণৰ বাবে আজি মোৰ সৃষ্টি ধ্বংস হ'ব ধৰিছে পিতা তোৰ কপটীয়া গুণ আজি মই চিৰদিনৰ বাবে লুপ্ত
পিতা তই আঁতৰি যায় মুখৰ পৰা। পিতা মোৰ দুখ মই শতবাৰ কৰিছো স্বীকাৰ পিতা। ইও এক নিশ্চয় কৰ্মফল পিতা। নিজ পুত্ৰ বুলি মোক মাত্ৰ এবাৰ ক্ষমা কৰা পিতা। ই কি কৰ্মৰ ফল? তই মোক শাস্ত্ৰ জ্ঞান শিকাবলৈ আহিছ? নাই পিতা। মোৰ 4 পুত্ৰই মোৰ কথা শুনি সাংসাৰিক হৈ মোৰ সৃষ্টিৰ মান বঢ়াইছে পিতা। আৰু তোক মই সংসাৰ কৰিবলৈ কোৱাত তই মোৰ কথা নুশুনিলি পিতা। আৰু তই পৃথিৱীতে নিজকে জ্ঞানী পুৰুষ বুলি ভাবি মোৰ বাক্য লংঘন কৰিলি। নাই পিতা। এইবাৰ তোক মই ক্ষমা নকৰিম পুত্ৰ। তোক মই ব্ৰহ্মহত কৰিলো প্ৰদান। নাই পিতা। নাই তদন্তৰ বংশত জন্ম লৈ তিনি যুগ ধৰি মই তোক বংশ বৃদ্ধি কৰিলে। এনে দারুণ অভিশাপ মোক কৰিলে প্ৰদান পিতা। নিজ পুত্ৰ বুলি মোক এবাৰ ক্ষমা কৰিব পাৰিলাহেঁতেন পিতা। তুমিতো সৃষ্টিৰ অধিকাৰী পিতা। মোক ক্ষমা কৰা পিতা। ক্ষমা নাই কুলংকৰ। মোৰ ব্ৰহ্মহত নহয় খণ্ড পিতা। তই আঁতৰি যা মুখৰ পৰা। কুলংকৰ তই মুখৰ পৰা এতিয়া আঁতৰি যা পিতা। হাজাৰ বছৰৰ তপস্যাৰ সাধনাৰ ফল তুমি নিমিষতে ধূলিসাৎ কৰিলা পিতা। হে প্ৰভু নাৰায়ণ, হে ভোলানাথ, চাই যোৱাহি দেৱৰসীৰ অৱস্থা। কিদৰে আজি পিতৃয়ে মোক ব্ৰহ্মঘাত কৰিলে প্ৰদান। বিপদৰ সময়ত নাকান্দিলি। ইও যে মোৰ কৰ্মফল। বিপদৰ সময়ত এবাৰ যেন মোক দৰ্শন দি যোৱাই প্ৰভু। পিতা, আপোনাৰ ব্ৰহ্মঘাত মই ললো ক্ষীৰ পাতি পিতা। উদ্ধাৰৰ উপায় দিয়া পিতা। তেন্তে কোন পুত্ৰ সত্য যুগত বহ্মান নামে ৰজা হৈ অত্যাধিক ৰমণীক বিবাহ কৰাই তই মোৰ সৃষ্টি সুন্দৰ কৰি তুলিবি। আৰু দাপৰত বিভীষণ ৰাজা নামেৰে জন্ম লৈ
রাক্ষসৰ কন্যাকে বিবাহ কৰাই তই বংশ বৃদ্ধি কৰিবি আৰু এটা যুগত শকুনি ৰূপে জন্ম লৈ ধৰ্ম অধৰ্ম বিচাৰ কৰি কুৰুক্ষেত্ৰৰ ৰণশিখত মুক্তি লাভ কৰিবি আৰু কলিত হাজাৰ বছৰ তপস্যাৰ শেষত তই তোৰ গভীৰ শাস্ত্ৰ জ্ঞান আকৌ প্ৰাপ্ত কৰিব পাৰিবি শুনি সন্তোষ পালো পিতা বিদায় মাগিলো পিতা বিদায় মাগিলো ভগৱানে বিদায় বিদায় যাও পিতা কিন্তু যোৱাৰ আগতে কৈ যাও পিতা লঘু দুখত তুমি মোক গুৰুতৰ শাস্তি কৰিলা প্ৰদান সেয়েহে লোৱা পিতা পুত্ৰৰ অভিশাপ আজি হন্তে চিৰদিন মানৱৰ অপূজ্যহাৰী ৰবা তুমি তোমাৰ নামত নহব কোনো মন্ত্ৰ উচ্চাৰণ মোৰ ব্ৰহ্মসাপ কেতিয়াও নহয় খণ্ডন মোৰ ব্ৰহ্মসাপ কেতিয়াও নহয় খণ্ডন কিহৰে আলোচনাতে দেৱৰথী তোমাৰ বিনামত্য আজি কিয় ভূমিত পৰি আছে দেৱৰথী মোৰ দুখ ক্ষমা কৰক প্ৰভু লঘু দুখৰ বাবে মোক পিতৃ আদি ব্ৰহ্মসাপ কৰিলে প্ৰদান তিনি যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কৰিব লাগিব আজি মোক ব্ৰহ্মসাপ কৰিলে প্ৰদান মোৰ নামত নহব কোনো চাৰ্জিক চৰিত্ৰ পূজা পাতল
তই কিয় এনে ব্ৰহ্ম হাততে লিপ্ত হলা এইবিলাক সকলোৰ বিধিৰ লিখন মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি নিজেই মহাপ্ৰলয় কৰিলো সৃজন দেৱৰক্ষীৰ ব্ৰহ্মশাক মই খণ্ডন কৰিব পাৰিম কিন্তু কি প্ৰভু প্ৰজাপতি প্ৰভু আপোনাৰ এই ব্ৰহ্মশাক চিৰদিনে থাকিব এই ধৰাৰ বক্ষত প্ৰভু কোনো উপায় নাই প্ৰজাপতি প্ৰভু মোক ক্ষমা কৰক প্ৰভু এতিয়া মই বিদায়হে মাগিলোঁ প্ৰভু যাবৰ সময়ত মোৰ সেৱা কৰিব ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱা মহেশ্বৰা গুৰু প্ৰভু যাবৰ সময়ত কৈ যাওঁ প্ৰভু হয়তই বেদশাস্ত্ৰ সকলোবোৰ হৰণ কৰি লৈ গৈছে প্ৰভু মহাপ্ৰলয়ক্ষী পানীৰ তলত ডুব মাৰি লুকাই থাকিব তাক নিধন কৰি বেদশাস্ত্ৰ উদ্ধাৰৰ ব্যৱস্থা কৰক প্ৰভু এতিয়া মই বিদায়হে মাগিলোঁ প্ৰভু মোৰ অন্তিম সেৱা ভগতি আমার ভগতি নাই দুঃখ মাকরা দুঃখারি চরণে দিয়া পথলে ঠাই প্ৰজাপতি আমাৰে সকলো চেষ্টা বিফল হ'ল দৈত্য অসুৰবোৰে বেদশাস্ত্ৰ হৰণ কৰিলে মই আপোনাৰ বাক্য ৰাখিব নোৱাৰিলোঁ প্ৰভু আপুনি মোক ক্ষমা কৰক প্ৰভু এই সকলোবোৰ বিধিৰ লিখন হয় প্ৰজাপতি
বিধিৰ লিখন নহয় সুন্দৰ আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গৈ শাস্ত্ৰবিদ নাৰদৰ ভূষিত হৈ সকলো বিপদে আৱৰি ধৰিছে যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব এতিয়া আমি অতি সোনকালে নিজ কৰ্তব্যত সমগ্ৰ প্ৰজাপতি আমি সত্যৱতে ৰজাৰ ওচৰলৈ যাবলৈ আহিছোঁ কিন্তু পিতা পুত্ৰৰে তাৰ কফিহে আমি ইয়াত পালোহি গতিকে প্ৰজাপতি হোৱা ঘটনা হৈ গ'ল তাৰ বাবে চিন্তা নকৰিব ভাৰ্চা লক্ষ্মী আজি আমাৰ হাতত নাই কিন্তু প্ৰজাপতি কিন্তু আমার হাতত প্রজাপতি আমার হাতত প্রভু সরস্বতী আছে প্রজাপতি সরস্বতী দুখ কারণ সকলোবোৰ বিধিৰ লিখন প্ৰজাপতি আমি এতিয়া আহিলো আপুনি ইয়াৰ কিবা উপায় কৰক আৰু লুপ্ত বোলা আৰু নিজ কৰ্তব্যত সমগ্ৰ
ধৰিছে সঘনে কিবা যে অমংগলৰ আগমনি হৈছে অনুমান নিশ্চয় ৰাইজত কিবা অমংগল হৈছে যাওঁ পলম নকৰি মই স্বামীৰ ওচৰলৈ যাওঁ পৃথিৱীৰ দিনক দিনে ধৰ্মৰ প্ৰভাৱ লুপ্ত পাব ধৰিছে নিতে নিতে ঘটনাৰ প্ৰৱাহে এফালৰ পৰা গ্ৰাস কৰি আনিব ধৰিছে অনাবৃষ্টি বিনা মেঘে বজ্ৰপাত এইবিলাকৰ কিবা কাৰণ ভাবি পাইছেনে মন্ত্ৰী কোনোবাই যেন মোক কয় কাণে কাণে সত্যবাদ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই চতুৰ্দিশে কেৱল হাহাকাৰ ধ্বনি শুনিবলৈ পোৱা গৈছে হৰিৰ মন্দিৰত দবকা নিজে নিজে বাজি উঠিব ধৰিছে কিবা যেন বিপদৰ আগজাননীহে দিছে দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি ৰাজ্য মই কৰিছো শাসন তথাপিতো সকলোৰে মনত এটা ভাৱ হৈছে উদয় কিবা যে মহাপ্ৰলয় হৈ সকলোবোৰ শেষ কৰি পেলাব শুনা মন্ত্ৰী দিন দুপৰতে খিয়ালবোৰে ধৰ্মধ্বজৰ ওপৰত পৰি কেনেদৰে মাংস পিণ্ড লৈ টনাজিৰা কৰিব ধৰিছে এইবিলাক দেখিও প্ৰজাসকল কিয় নীৰৱ হৈ আছে মন্ত্ৰী মোক ইয়াৰ এটা উপায় দিয়া মন্ত্ৰী উপায় দিয়া ভগৱানক চিন্তা কৰা বাহিনী অন্য উপায় নাই মহাৰাজ অমংগলৰ খণ্ডৰ বাবে মহাযজ্ঞ কৰাটো ভাল হ'ব মহাৰাজ যজ্ঞ এই মহাপ্ৰলয়ৰ সময়ত মই যজ্ঞ আৰম্ভ কৰোঁ কেনেকৈ মন্ত্ৰী আৰু যজ্ঞলৈ আহিব বা কোন মহাৰাজ ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ মহারাজের জয় হোক মহারাজের জয় হোক মহারাজের জয় হোক কোন আপোনালোক দেখাত সুন্দৰ ব্ৰাহ্মণ যে হয় হনুমান আহক এই আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় বৰ তাকৰ মহাৰাজ আমি বৰ বিপদত পৰিছোঁ মহাৰাজ আমাক ৰক্ষা কৰিব পাৰিব নেকি সেইকাৰণে আমি ইয়ালৈকে আহিলোঁ মহাৰাজ মই একো বুজিব পৰা নাই সকলো ভাঙি কওক বীৰ্যবল মহারাজ পৃথিবীত মহাপ্ৰলয় আৰম্ভ হৈছে তাৰ ফলস্বৰূপে দেশতে নাৰী মৰক দুৰ্ভিক্ষই দেখা দিছে প্ৰজাৰ বলতো অলপ শান্তি নোহোৱা হৈছে মহাৰাজ এই দৃশ্য অহৰ্নিশে মই দেখিবলৈ পাইছোঁ প্ৰজাৰ হাহাকাৰ ধ্বনি ময়ো শুনিবলৈ পাইছোঁ কিন্তু মহারাজ মহাযজ্ঞ আৰম্ভ কৰিব খোজোতে লাগিল নহয় খেলিমেলি জল দেৱতা আছে হুংকাৰ তুলি এটা বস্তু জলত দান দিলেহে যজ্ঞ কাম আৰম্ভ কৰিব পাৰিব জল দেৱতা দানৰ কথা শুনি
আমার গানো ডাল ডাল করে শিয়ৰি উঠে মহাযজ্ঞৰ কথা বাদে দিছিল পিছে কি হল দ্বিজবল জল দেৱতা আছে হুংকাৰ তুলি সত্যবত ৰজাই সেই দান কৰিব পাৰিব সেইবাবে আমি বিলম্ব নকৰি ইয়ালৈকে আহিলো হে দ্বিজবল আপোনালোকে যজ্ঞ কাম আৰম্ভ কৰক মোৰ ৰাজ্য উপকাৰৰ কাৰণে যজ্ঞ কৰিব মই যি দান দিব লাগে মুক্ত হস্তে কৰি প্ৰদান ৰাজ্যৰ ধন সোণ ঐশ্বৰ্য বিভূতি যদিও দিব লাগে নিজ প্ৰাণ বিসৰ্জন তথাপিতো মই কুণ্ঠাবোধ নহওঁ মহাৰাজ আমি জানো আপুনি এজন জ্ঞানী ৰজা আপুনি ধন সম্পত্তি আচুৰ্য বিভূতিক লৈ কুণ্ঠাবোধ নকৰে মহাৰাজ কিন্তু আমি যি দান বিচাৰিম তাত ইয়াৰ এটাও নপৰে মহাৰাজ সেয়েহে মহাৰাজ ৰৈ গ'ল কিয় দৃশ্যবল মই বৰ অতিষ্ঠ হৈ পৰিছো সেয়েহে মহাৰাজ দান দিবলৈ লোৱাৰ আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব মহাৰাজ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব হয় মহাৰাজ প্ৰতিজ্ঞাবদ্ধ মহাৰাজ সকলো ভাবি চিন্তি প্ৰতিজ্ঞাবদ্ধ হ'ব মন্ত্ৰী মহাৰাজ ৰাজ্যৰ এনে অমংগলৰ সময়ত ব্ৰাহ্মণসকলে যজ্ঞ আৰম্ভ কৰিব বিচাৰিছে তেনে স্থলত মই ব্ৰাহ্মণসকলক বিমুখ কৰোঁ কেনেকৈ সেয়ে কৈছো মহাৰাজ ভাবি চিন্তি প্ৰতিজ্ঞাবদ্ধ হওক মহাৰাজ আমাৰ যজ্ঞৰ সময় যদি পলম হয় তেনেহ'লে মহাৰাজ দানৰ কোনো প্ৰয়োজন নহ'ব গতিকে মহাৰাজ দান দিব পাৰিবনে নোৱাৰে আমাক প্ৰতিশ্ৰুতি দিয়ক আগতে কৈছো মহাৰাজ আমাৰ দান কিন্তু বৰ ভয়াৱহ আমাৰ দানৰ কথা শুনি স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বান্ধি মই গম পাবা বনৰ পশু পক্ষীয়ে নিজৰ মাত মাতিবলৈ পাহৰে নে কি পাব হয় বন্ধু এৰা বন্ধু দানৰ কথা শুনি মহাৰাজ অস্থিৰ হৈ পৰিছিলে সেয়েহেতু বন্ধু মহাৰাজ প্ৰতিজ্ঞাবদ্ধ হ'ব পৰা নাই তেন্তে বন্ধু আমি ইয়াৰ পৰা যাব পাৰোঁ সত্যবত ইমান দুৰ্বল নহয় যে ব্ৰাহ্মণসকলক বিমুখ কৰিব সত্যত ভৰ্তি হৈ থকাৰ বাবে স্বয়ং শ্ৰী হৰিয়ে এই জম্বুদ্বীপ পৰিছিল কৰাৰ তেনে স্থলত মই কোনো প্ৰতিজ্ঞাবদ্ধ হ'বলৈ ভয় নকৰোঁ তেন্তে মহাৰাজ প্ৰতিজ্ঞাবদ্ধ হওক যাতে কোনো কাৰণতে মহাৰাজ প্ৰতিজ্ঞাবদ্ধ ভংগ নকৰে মোক বাধা নিদিবা মন্ত্ৰী হে দ্বিজবল মই চন্দ্ৰ সূৰ্য বায়ু বৰুণ সকলোকে সাক্ষী কৰি কৰিছো প্ৰতিজ্ঞা আপোনালোকক যি দানে প্ৰয়োজন হয় মুক্ত হস্তে মই কৰিম প্ৰদান যদিও দিব লাগে মোৰ নিজ প্ৰাণ তথাপিতো মই আপোনালোকক বিমুখ নকৰোঁ আত্মব্যক্ত কৰক আপোনালোকৰ মনৰ কথা ধন্য মহাৰাজ তেন্তে শুনক আমাৰ দানৰ কথা আমাৰ যজ্ঞ সমাপন কৰিবলৈ জল দেৱতা নিৰ্দেশ ক্ৰমে এগৰাকী কুলক্ষণীয় নাৰীকে জলত নিক্ষেপ কৰিলে সেই যজ্ঞ আৰম্ভ কৰিব পাৰি এগৰাকী নাৰী হয় মহাৰাজ এগৰাকী নাৰী সেইকাৰণে আপোনাৰ ৰাজমহাৰথী জলতে নিক্ষেপ কৰি দান দিব লাগিব মহাৰাজ গতিকে নিজৰ প্ৰতিজ্ঞাবদ্ধৰ কথা মনত ৰাখি আমাক সোনকালে দান দি বিদায় কৰক নে কি কোৱা বন্ধু
দিব নোৱাৰো মোক ক্ষমা কৰা বিদ্যাবান মোক ক্ষমা কৰা মহারাজ আমি কন্যা দানরে প্রয়োজন নহয় আপনি প্রতিজ্ঞাবদ্ধ মহারাজ যদি যদি পারে প্রতিজ্ঞা রক্ষা করক যদি নহলে আমাকে বিদায় দিয়ক মহারাজ মই আগতে কৈছিলো নহয় এই দুজন কোনো ব্ৰাহ্মণ নহয় এই দুজন কোনোবা দুৰ্দান্ত অসুৰ মায়া কৰি আপোনাক বিপদত পেলাব খুজিছে আজিলৈকে মই এনে দানৰ কথা কতোৱে শুনা নাই মহাৰাজ আদেশ কৰক তুৰন্তে এটা বন্দী কৰি অন্ধ কাৰাগাৰত থওঁ মুখ সম্ভালে কথা কবি বৃদ্ধ মন্ত্রী আমিও জানো অস্ত্র প্রহার করিব তোর দরে এজন বৃদ্ধ মন্ত্রীয়ে আমাক বন্ধ কৰি ৰাখিব নোৱাৰে ব্ৰাহ্মণ মন্ত্রী শান্ত হোৱা মন্ত্ৰী অবাবতে উত্তেজিত নহবা মহারাজ আমি ইয়াত এক মুহূর্তত থাকিব নোৱাৰো আমার প্রতিজ্ঞা পালন কৰিবনে নকৰে যদি নকৰে আপুনি ৰৌ ৰৌ নৰকত পৰি মৃত্যু হ'ব নেকি কোৱা বন্ধু মহাৰাজে আপোনালোকৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে মহাৰাজৰ হৈ মই শুনাইছো মহাৰাজ আদেশ কৰক প্ৰতিজ্ঞা ভংগ কৰিছো মন্ত্ৰী মহারাজ মন্ত্রীর মতে আপনার মত নেই মোক ভাবিবলৈ দিয়ক দীৰ্ঘমন মই একেবাৰে অতিষ্ঠ হৈ পৰিছো এনে মহাপ্ৰলয়ৰ সময়ত ৰাজ্যৰ ধৰণে জানো ৰাজদ্ৰব্যী মই কিদৰে জলত নিক্ষেপ কৰিবলৈ দান দিওঁ যদি যদি এই কথা ৰাজ্যৰ প্ৰজাবিলাকে গম পায় তেতিয়া মোক বাক্য বানেৰে অপদাৰ্থ দুৰ্বলী ৰজা বুলি হকা থৰকা কৰিব দীক্ষাবান হকা থৰকা কৰিব মোক কিয়াৰে গম পাই দিয়ক দীক্ষাবান মহারাজ আপনার কোনো কথা শুনিবলৈ আমার ধৈর্য নাই আপনি প্রতিজ্ঞাবদ্ধ আপনি প্রতিজ্ঞা পালন কৰিবনে নকৰে আমাক উত্তৰ দিয়ক মই প্ৰতিজ্ঞাবদ্ধ মই ৰাজা সত্যবান মই মোৰ প্ৰতিজ্ঞা ৰাখিম মন্ত্ৰী মহাৰাজ যোৱা তুমি ৰাজৰাণীক ৰাজসভালৈ লৈ আহা মহাৰাজ ৰাণীক মই এই ৰাজসভালৈ কেনেকৈ মাতি আনো মন্ত্ৰী প্ৰশ্ন কৰিবা ৰজাৰ আদেশ তুমি নাটকিৰে পালন কৰিবই লাগিব দুখ নকৰিবা মন্ত্ৰী সত্যপথৰ ভাগ্য চক্ৰাদি বিয়াটিৰ কলাৰ ব্যাপত পৰি অকালতে দুখৰ গতিকে যোৱা মন্ত্ৰী পলম নকৰিবা ধন্য ধন্য তোমার দান পৃথিবীর চিরকাল অনুকূল পৃথিবীর চন্দ্র সূর্য তিনি অনুকূলে তোমার দান অবিরত ভাবে রব ৰাজসভালৈ মাতি পঠালে মোক দেখি আপুনি কিয় তলমূৰ কৰি আঁতৰি গৈছে মোৰ কিবা দুখ হ'ল নেকি ৰাণী অপৰাধ মোক অভিঘাত দিয়া ৰাণী মোক অভিঘাত দিয়া
মোৰ বুকু ভাগি গৈছে। ৰাণী ৰাণী মন্ত্ৰী ডাঙৰীয়া, নোলাই মোৰ সুখৰ মাত মন্ত্ৰী ডাঙৰীয়া, আপুনি ইমান কিয়? আপোনালোকৰ এনে অৱস্থা দেখি মই একেবাৰে অস্থিৰ হৈ পৰিছো। এই দুজন ব্ৰাহ্মণ ইয়াত কিয় অপেক্ষা কৰি আছে? নোলাই মোৰ সুখৰ মাত এই ৰাজ্যত ৰাজলক্ষ্মী যেতিয়া এই ৰাজ্যৰ পৰা আঁতৰি যাব তেতিয়া নিশ্চয় এই ৰাজ্যত অমংগলে ঘেৰি ধৰিব। রানী মহাপাতকি মাই পারা যদি মুখ বিজ্ঞপ্তি ভস্ম করা স্বামী, স্বামী আপোনাৰ কি হৈছে? ৰাণী মহাৰাজে কথাটো ক'বলৈ টান পাইছে ৰাণী। গতিকে ৰাণী মই ভাঙি পাতি কওঁ শুনা। ৰজাৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত। তুমি যদি ৰজাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা তেন্তে মহাৰাজ মহাজ্ঞানী ৰজা হিচাপে স্বীকৃতি পাব। মোৰ স্বামী কি সত্যত আবদ্ধ হ'ল যে তেওঁ তাক প্ৰকাশ কৰিব পৰা নাই? ধন সোণ, ৰাজ্যৰ ঐশ্বৰ্য বিভূতি সেইবোৰ একো নহয় ৰাণী। গোটেই পৃথিৱীতে ধৰণে কুপ্ৰতিষ্ঠি কৰিছে। সেই কুপ্ৰতিষ্ঠিৰ পৰা ৰক্ষা পাবৰ বাবে সাগৰৰ পাৰতে মহাযজ্ঞ আয়োজন কৰিলে। এই মহাযজ্ঞ আয়োজন কৰোঁতে জল দেৱতাই যি হুংকাৰ তুলি ক'লে সেই দানক লৈহে আমি বিপদত পৰিছোঁ। আমি উপায় নাপাই আমি ৰজাৰ ওচৰত ভিক্ষা মাগিবলৈ আহিলোঁ ৰাণী। কি দান আপোনালোকে মহাযজ্ঞৰ বাবে ভিক্ষা কৰিলে? স্বামী সত্যমতে প্ৰকাশ কৰিব পৰা নাই। হে দিগম্বৰ, ব্যক্ত কৰক। মহাৰাজৰ এনে অৱস্থা দেখি মোৰ হিয়া ভাগি গৈছে। জল দেৱতাৰ ইচ্ছা যজ্ঞ কৰাৰ স্থানত যজ্ঞ আৰম্ভ কৰাৰ আগে এগৰাকী ৰাজপুৰোহিত জানতে নিক্ষেপ কৰিবলৈ আদেশ দিছে। সেয়েহে সেই যজ্ঞ আয়োজন কৰিবলৈ আমি সত্যবাদ ৰজাৰ ওচৰলৈ আহিছোঁ। মহারাজ আপনার ওচৰত আমি এই ৰাজ্যৰ ৰাণীক দান ভিক্ষা মাগিলোঁ। ৰজা প্ৰতিজ্ঞাত আবদ্ধ, সেয়েহে ৰজাই প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ অপাৰগ ৰাণী। আপুনি যদি প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ ওলাইছে, মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি ঘোৰ মহাপাপত লিপ্ত হ'ব দিব নোৱাৰো। দুখ নকৰিবা স্বামী, মোৰ প্ৰতি নিয়তিৰ এনে বিধান মানিবই লাগিব। আপুনি এতিয়া প্ৰতিজ্ঞাবদ্ধ, প্ৰতিজ্ঞা কেতিয়াও ভংগ কৰিব নোৱাৰে। মহারাজ আমার সময় পর অতীত হয়ে আহিছে। আমার তাকে বিদায় দিয়ক মহারাজ, নহলে আমি প্রাণে ব্রহ্মহাপ করিম পেলাম। শান্ত হওক হে দিগম্বৰ, ব্ৰহ্মসাপৰ নাই কোনো প্ৰয়োজন। মহাৰাজ যেতিয়া প্ৰতিজ্ঞাবদ্ধ, প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ ওলাইছে, মই তাত কোনো চৰ্ত নাই।
ওলাই মোৰ সুখৰ মা এই ৰাজ্যত ৰাজলক্ষ্মী যেতিয়া এই ৰাজ্যৰ পৰা আঁতৰি যাব তেতিয়া এই ৰাজ্যত ঘোৰ অমংগলে অমংগল নহয় মন্ত্ৰী ডাঙৰীয়া, নিশ্চয় ৰাজ্যলৈ শান্তি ঘূৰি আহিব, অনাবৃষ্টি মাৰি মৰক সকলো দূৰ হ'ব। বলক ব্ৰাহ্মণ, পলম কৰাৰ নাই প্ৰয়োজন। তুমি মোৰ পতিৰ বাতিল দূৰ হ'ব পাৰিলা। স্বামী, স্বামী, অভাগিনীৰ সেৱা কৰিব আপোনাকে স্বামী ৰূপে পাওঁতে ৰাণী, মহাৰাজো আমাৰ লগতে যজ্ঞ স্থানলৈ যাব লাগিব। ৰজাই নিজ হাতেৰে তোমাক ফুল চন্দন পিন্ধাই জলতে নিক্ষেপ কৰিব লাগিব। আমি মাত্ৰ মন্ত্ৰ পাঠ কৰি কি কোৱা বন্ধু? স্বামী, পাতৰ নহ'ব, ধৈৰ্য ধৰক, স্থিৰ হৈ সত্যৰ মহিমা দেখাওক। মন্ত্ৰী ডাঙৰীয়া, মহাৰাজ সত্যবাদৰ ভাগ্য চক্ৰ আজি নিয়তিৰ কৰাল গ্ৰামত সোমাই পৰিল। ৰাণীৰ লগতে মোৰ নিশ্চয় মৃত্যু হ'ব। নাই নাই মহাৰাজ, এনে বিপদৰ সময়ত আপোনাক মই এৰি যাব নোৱাৰো। আপোনাৰ অবিহনে এই ৰাজ্যত মই থাকি কি কৰিম মহাৰাজ? ময়ো যাওঁ আপোনাৰ লগত মহাৰাজ। মহাৰাজ, সময় বৰ তাকৰ হৈ আহিছে। বলক আমি যজ্ঞ স্থানলৈ আৰম্ভ কৰোঁ। বলক দ্বিজবৰ, পলম কৰাৰ নাই প্ৰয়োজন, যজ্ঞ আৰম্ভ কৰিব লাগে।
চন্দ্ৰ সূৰ্য বায়ু গৰু সকলোৱে মোৰ সেৱা কৰক গ্ৰহণ এই মহাপ্ৰলয়ৰ সংকটৰ পৰা ৰক্ষা কৰে যেন মোক হে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মোৰ কোটি কোটি সেৱা কৰক গ্ৰহণ মোৰ ধন সোণ ঐশ্বৰ্য বিভূতি একোৱেই নালাগে লাগে মাত্ৰ আপোনালোকৰ সেৱা ইমান সৰু মৎস্য মোৰ হাততেই গুঠি আহে যোৱা যোৱা মৎস্য আপোন মনেৰে জলত থাকাগৈ হে জ্ঞানী ৰাজন আমাক তুমি সাগৰত এৰি দিবা আমাক বৃহৎ মৎস্যই ভক্ষণ কৰিব সেয়েহে আমাক তুমি তোমাৰ কমণ্ডলত ভৰাই তোমাৰ পুখুৰীত আশ্ৰয় দিয়া ৰাজন আমি তোমাৰ আশ্ৰয় প্ৰাৰ্থী তেন্তে সেয়ে হ'ব তোমাৰ ইচ্ছাই পূৰণ হওক দেখা দেখা হর বজন রূপ ভয় রূপ
ইমান বিশাল মৎস্য মোৰ কোনো দিনেই দৰ্শন হোৱা নাই। ই মৎস্য হ'বই নোৱাৰে। ই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰে তিনিওজনৰে এজন। হে প্ৰভু ৰক্ষা কৰা দাসক তোমাৰ। হে মহাজ্ঞানী সত্যব্ৰত, তোমাক মই আকৌ পৰীক্ষা কৰিলো। আমি জগতৰ গৰাকী বিষ্ণু। হে প্ৰভু কিয়নো আপুনি মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ল? সত্যব্ৰত, আজি কাল ৰাত্ৰি আজি এই শেষ ৰাতিতে মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ধুৱাই পেলাব। পৃথিৱীত তোমাৰ বাদে আৰু কোনো বাচি নাথাকিব। হয়দৈত্যক লক্ষ্যে স্বজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। সি ইতিমধ্যেই চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয় সময়ত সি পানীত ডুব মাৰি থাকিব। তাক তাৰ একেই আকৃতিৰ প্ৰাণী বধ কৰিব পাৰিব। সেয়ে মই তাক তাৰ লোক ধাৰণ কৰি নিধন কৰি আৰু পুনৰ মৎস্যৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰিম। হে প্ৰভু এই মহাপ্ৰলয়ত মই জীয়াই থাকিম কেনেকৈ? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠাই দিম। তাতে তোমালোক সকলোৱে চৰুতৃণ বকবকি যি পোৱা পিছৰ কল্পৰ প্ৰজন্মৰ বাবে সকলো নৌকাত ধৰি ল'বা। এই মহাপ্ৰলয় মাত্ৰ 7 দিন 7 ৰাত্ৰি থাকিব। আমি হয়দৈত্যক বধ কৰি পুনৰ মৎস্যৰূপ ধাৰণ কৰি তোমাৰ ওচৰলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়া তোমালোকৰ নৌকা বাসকীয়ে আমাৰ শিঙৰ সৈতে মেলাই ধৰিব। 7 দিনৰ পিছত পৃথিৱী শান্ত হ'ব। তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজা সংশয় নকৰিবা। বিপদত মোক কৰিবা স্মৰণ, মই তোমাক কৰিম উদ্ধাৰ। ভাল প্ৰভু মই এতিয়া বিদায়হে মাগিম। যোৱা ৰাজা নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। যাওঁ ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। রূপ ধরি
আসো দৈস্ত দুরাচাৰ ভোক মধিবৰ হেতু আমাৰ নৱ অৱতাৰ চাৰিবেদ আমাৰ হাতত ঘৰৰ ঘৰ নহ'লে তোৰ মিলিব মৰণ সত্য দুৰাচাৰ এই মই ভূতালী খোজৰ ভীষণ শব্দ কৰি সাগৰৰ পানী আহিব ধৰিছে যাওঁ মই বেদশাস্ত্ৰলৈ সাগৰৰ বুকুত লুকাই থাকোগৈ দেখা যাও তার কিমান শক্তি শুদ্ধ দে পূর্ণ করু রণ তৃষ্ণা দূর